খেৰৰ ছাল, বাঁহ কাঠৰ খুঁটা, বাঁহৰ বেৰ। এসময়ত এনে ঘৰবোৰে আছিল অসমীয়া গ্ৰামাঞ্চলৰ চিনাকি ছবি। তাৰ মাজতে আছিল শাল কাঠৰ মজবুত খুঁটা, বেৰ বাটাম আৰু ধুনীয়াকৈ বোৱা বটাৰ বেৰেৰে তৈয়াৰী দুই এটা ঘৰ, যি সেই সময়ত আভিজাত্যৰ প্ৰতীক হিচাপে পৰিগণিত হৈছিল। সময় সলনি হ'ল। বৰ্তমান সময়ত চাৰিওফালে কেৱল কংক্ৰিট, ইটা আৰু চিমেণ্টৰ ওখ ওখ অট্টালিকা। আধুনিকতাৰ তীব্ৰ ধুমুহাত খৰস্ৰোতা নদীৰ দৰেই উটি গৈছে অসমৰ গ্ৰাম্য জীৱনৰ বহু পুৰণি আৰু আপুৰুগীয়া স্মৃতি। কিন্তু ঠায়ে ঠায়ে আজিও সভ্ৰমেৰে জিলিকি থাকিল তাহানিৰ সেই সম্ভ্ৰান্ত বাঁহ বেতৰ ঘৰবোৰ। আজিৰ পৰিৱৰ্তিত সময়ত এনে গৃহ নিৰ্মাণ শৈলী সততে দেখিবলৈ পোৱাটো এক দুৰ্লভ কথা হৈ পৰিছে যদিও কামৰূপ মহানগৰৰ ডিমৰীয়াৰ ডিগাৰুৰ ঘগুৱা গাঁৱত আজিও সোণালী অতীতৰ স্মৃতি সজীৱ কৰি সগৌৰৱেৰে থিয় দি আছে কেইটামান বৰ্ণিল শালকাঠৰ ঘৰ। প্ৰয়াত খৰ্গেশ্বৰ নাথৰ ঐতিহ্যমণ্ডিত ঘৰ আৰু চিনেমাৰ সৈতেও আছে ইয়াৰ সম্পৰ্ক। মেধিৰাম নাথ গাঁওবুঢ়া আৰু তেওঁৰ জ্যেষ্ঠ পুত্ৰ খৰ্গেশ্বৰ নাথে 1956 চনতে ঘগুৱা গাঁৱৰ এই অনন্য কাঠৰ ঘৰটো নিৰ্মাণ কৰিছিল। এই পুৰণি ঐতিহ্যক গৌৰৱেৰে জীয়াই ৰখা এনে এক ঘৰৰ বৰ্তমানৰ স্বত্বাধিকাৰী গোলকেশ্বৰ নাথে অতি আৱেগেৰে স্মৃতি ৰোমন্থন কৰি কয়, 1956 চনত মোৰ ককা শ্ৰী মেধিৰাম নাথ গাঁওবুঢ়া আৰু তেওঁৰ পুত্ৰ ডাঙৰ জ্যেষ্ঠ পুত্ৰ শ্ৰী খৰ্গেশ্বৰ নাথে এই ঘৰটো নিৰ্মাণ কৰিছিল। আৰু তেওঁলোকৰ স্মৃতি ৰক্ষাৰ কাৰণে মই এতিয়ালৈকে সেই ঘৰটো ভঙাৰ কথা একেবাৰে ভবা নাই আৰু নাভাবোঁ। মই থকা দিনকেইটাত ইয়াতে থকাৰে মোৰ ইচ্ছা। গতিকে মই এইটো যাতে তেওঁলোকৰ স্মৃতি যাতে চিৰদিন জাকত জিলিকা হৈ থাকে তাৰ কাৰণে মই চেষ্টা অটুট ৰাখিম। উল্লেখ্য যে পুৰণি অসমীয়া আৰ্হিৰ এই ঘৰটোৰ সুন্দৰ নিৰ্মাণ শৈলী আৰু প্ৰাকৃতিক সৌন্দৰ্যৰ বাবে ধাৰাবাহিক তথা অসমীয়া কথাছবিৰ দৃশ্যগ্ৰহণৰ বাবে চিনেমা জগতৰ লোকসকল ইয়ালৈ প্ৰায়েই আহে। জনপ্ৰিয় অসমীয়া কথাছবি সৰবজানৰ বহু গুৰুত্বপূৰ্ণ দৃশ্যৰো দৃশ্যগ্ৰহণ এই বিশেষ ঘৰটোতেই সম্পন্ন হৈছিল। ইয়াতে সৰবজান চিনেমাখনৰ শ্বুটিং হৈছিলে আৰু সেই শ্বুটিঙত আমাৰ চেতনা বাইদেউ ইয়াত আছিলে, থাকি পেলাই শ্বুটিং লৈছিলে। মাজে মাজে আহি থাকে শ্বুটিঙৰ কাৰণে, মাজে মাজে আহি থাকে চিৰিয়েল বা তেনেকুৱা ধাৰাবাহিকৰ কাৰণে আহি থাকে শ্বুটিং। যোৱাবাৰ এবাৰ হৈ গ'ল। 1936 চনতে ব্ৰিটিছক প্ৰত্যাহ্বান জনাইছিল ঘগুৱাৰ গাঁওবুঢ়া পৰিয়ালৰ টি পেটাৰ্ণৰ ঘৰটোৱে। এই সন্দৰ্ভত অঞ্চলটোৰ অন্যতম সচেতন ব্যক্তি বৈকুণ্ঠ নাথে নিজৰ পৰিয়াল আৰু গাঁওখনৰ এক ঐতিহাসিক কাহিনী ব্যক্ত কৰে। যিটো ঘৰ নেকি মেধিৰাম নাথ গাঁওবুঢ়াই 1934 চনতেই বনাইছিল, এটা টি পেটাৰ্ণ ঘৰ, যিটো ঘৰ নেকি আজিও বিৰাজমান হৈ আছে। তেতিয়া আমাৰ ইয়াত কোনো ৰাইজে তেনেকুৱা ঘৰ বনোৱা নাছিলে। ব্ৰিটিছ বিলাকৰ যেতিয়া বাগান বিলাকত তেনেকুৱা এটা টি পেটাৰ্ণ ঘৰ আছিল, সেইটো আদৰ্শ লৈ সেইটো চাই পেলাই সেই ঢোলা মিস্ত্ৰী আৰু ঘটি মিস্ত্ৰী বুলি এজন মিস্ত্ৰী আছিলে, তেওঁলোকে আহি এই ঘৰটো বনাইছিল। আৰু তেতিয়া আমি শুনিছো আমাৰ দেউতাৰ পৰা, মেধিৰাম নাথ গাঁওবুঢ়া তেখেতৰ পৰা শুনিছো যে ব্ৰিটিছে আহি পেলাই অভিযোগ দিছিলে যে এনেকুৱা ঘৰ তুমি কিয় বনাইছে। তেওঁ কৈছে যে মই চেষ্টা কৰিছো যে আমাৰ গাঁৱতো এনেকুৱা ঘৰ যাতে থাকক, অকল যে বাগান বিলাকতে থাকিব লাগে এইটো নহয়, সেয়েহে মই আপুৰুগীয়াকৈ ৰাখিব চেষ্টা কৰিছো। সময়ৰ গতিত ডিমৰীয়াৰ ভৌগোলিক আৰু সামাজিক দৃশ্যপট বহুখিনি সলনি হ'ল। কিন্তু আধুনিক কংক্ৰিটৰ ধুমুহাৰ মাজতো আজিলৈকে ডিমৰীয়াৰ ডিগাৰুত থিয় দি থকা এই শালকাঠৰ ঘৰকেইটাই পুৰণি অসমীয়া সমাজৰ সূক্ষ্ম শিল্পকলা, নিৰ্মাণ শৈলী আৰু পূৰ্বপুৰুষৰ স্বাভিমানৰ এক উজ্জ্বল স্বাক্ষৰ বহন কৰি আহিছে। এই ঘৰবোৰ কেৱল ইটা, কাঠ বা মাটিৰ গাঁথনি নহয়, ইয়াৰ প্ৰতিটো কোণত, প্ৰতিটো কাঠৰ খুঁটাত জড়িত হৈ আছে অসমীয়াৰ স্বাভিমান, সংগ্ৰাম, ঐতিহ্য আৰু এক সুদীৰ্ঘ বৰ্ণিল ইতিহাস। সোণাপুৰৰ পৰা দেৱেন বৰুৱাৰ প্ৰতিবেদন, ইটিভি ভাৰত অসম।